গাড়ীৰ হেণ্ডিমেনৰ কাম কৰিবলৈ গৈ সন্ধানহীন চাপৰৰ ঘূনিমাৰীৰ এজন লোক শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ঘূনিমাৰীৰ আনোৱাৰ আলী নামৰ ব্যক্তিজন। উল্লেখনীয় যে যোৱা শনিবাৰে এখন ট্ৰাকত হেণ্ডিমেনৰ কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যায় ব্যক্তিজনে, কিন্তু লোকজনে ঘৰত কিবা অসুবিধা হোৱা বুলি চালকজনক কয় আৰু গুৱাহাটীৰ লখৰাত ট্ৰাকৰ পৰা নামি যায়। চালকজনে তেওঁক বাছত উঠাই দিব খোজে যদিও ব্যক্তিজনে অকল আহিব পাৰিব বুলি কোৱাত চালকজনে আহিবলৈ দিয়ে। তাৰ পিছৰে পৰা ব্যক্তিজন নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও কোনো সংসূত্ৰ পোৱা নাই। অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে লোকজনক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে 8638595834 নম্বৰত নাইবা নিকটৱৰ্তী থানাত খবৰ দিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে। মানে মোৰ শ্বশুৰ আর কি, নাম হল আনোয়ার হোসেন, আনোয়ার আলী। তাই মানে এটা গাড়ীৰ লগত আর কি ঘৰৰ ওচৰৰ এজন ড্ৰাইভাৰ আছিলে, নাম হল অমর আলী। তাৰ লগতে মানে তাৰ এটা গাড়ীতে লৈ হেণ্ডিমেন হৈ আর কি গুৱাহাটী গৈছিল। যোৱাৰ পিছত মানে এটা লখৰা বুলি কয় আর কি, তাতে গাড়ীটো মানে বেয়া হোৱাৰ কাৰণে একদিন তাতে থাকে ৰখাব লগা হ'ল। তাৰ পিছত কেনে সি মোৰ শ্বশুৰ আৰু ক'লে যে ঘৰত যাব লাগে, মোৰ কিবা ঘৰত মানে বেমাৰী আছে বুলি ক'লে। তাৰপিছত এই ড্ৰাইভাৰজনে মানে আহিব দিয়া নাই, কৈছিলে যে মই পিছত কেনে গাড়ীত উঠাই দিম, তুমি ৰখি যাবা, পিছত মানে মই গাড়ীত উঠাই দিম, বাড়ি যাবা, ঘৰত যাবা আর কি। তেনে তাৰপিছত মানে মোৰ শ্বশুৰে তাৰ কথা মানে শুনা নাই, হৈছে মোৰ ঘৰত বেমাৰী আছে, মোৰ যাবাই লাগে ইমাৰ্জেঞ্চি, তেনে তুমি থাকা মই যাওঁ বুলি মানে গাড়ীত উঠি এতিয়া আহিল নে নাই আজি পৰ্যন্ত মানে ঘৰত উঠা নাই, ঘৰত আহি পোৱা নাই। বয়স 35-40 মান হ'ব। যোৱাকালি 2টা বজাত মানে আবেলি 2টা বজাত গাড়ীত উঠাৰ কথা আছিলে। এই 2টা বজাত মানে তাৰ লগত আমাৰ লগ হৈছিলে ড্ৰাইভাৰজনীৰ লগত। তাৰপিছত সি ক'লে যে 2টাত মোৰ ওচৰৰ পৰা গৈছে আৰু গাড়ীত উঠাত কথা কৈ কেনে আহিছে, কিন্তু এতিয়া গাড়ীত উঠিল নে ক'ত গেল মানে এতিয়া পৰ্যন্ত মানে ঘৰত আহি পোৱা নাই। খবৰ চবৰ মানে তাৰ ওচৰত একো মোবাইল চোবাইল নাই, আমি তাৰ লগত যোগাযোগ কৰিব পৰা নাই। ড্ৰাইভাৰজনীক ফোন মাৰছিলো, সি কৈছে গৈছে বুলি কৈছে আৰু। তাৰপিছত আমি আবেলি আকৌ ফোন মাৰিছো, সন্ধিয়াত ফোন মাৰিছো, সি ফোন উঠাই নাই। সন্দেহ মানে আমাৰতো সন্দেহ এনেকা সন্দেহ নাই, ড্ৰাইভাৰজনী আমাৰ নিজৰে মানুহ হয়, আমাৰ ঘৰৰ ওচৰৰে মানুহ। তাৰ লগত গৈছে, ভাল মনতে লৈ গৈছে, কিন্তু তাৰ পৰা মানে ঘৰত যে আহিব মানে ইমান আগত যোৱা নাই, ৰাস্তা ঘাট চিনি পোৱা নাই ভালকে। এতিয়া গাড়ীত উঠিল নে ক'ত বা গেল, এইটো মানে আমাৰ সন্দেহ যে মানুহ তাতে আছে। এতিয়া আমাৰ মানে চাপৰ থানাত আৰু হলে যদি অলপ আমাৰ লগত অলপ সহায় আগবঢ়াই কেনে তাতে অলপ চাৰ্চ কৰিলে হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।